নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 23 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে, মৰমৰ ভাগিনসকল, তোমালোকৰ মাজত যিসকলে 2025 বৰ্ষত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছে এওঁলোকক এটা ভাল খবৰ দিওঁ দে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ সহায় হোৱাকৈ আমি তেওঁলোকক এবছৰলৈ মাহিলী 2500 টকাকৈ আগবঢ়াবলৈ লৈছোঁ। অহা 10 ফেব্ৰুৱাৰীত এই ধন তেওঁলোকে লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিলে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে 2025 চনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীক অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা প্ৰতি মাহতে 2500কৈ টকা প্ৰদান কৰিব। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 2500 টকাকৈ 2025 চনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক লৈ মাহিলী সহায় এবছৰলৈ 10 ফেব্ৰুৱাৰী 2025। অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা প্ৰতি মাহতে 2500কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেই সকলো মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব বিহুৰ বনাছ। অৰুণোদয় আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, অৰুণোদয় ইম্পৰ্টেণ্ট আপডেট ফৰ অৰুণোদয় বেনিফিচিয়াৰিজ। অৰুণোদয় আঁচনিত নাম থকা সকলোৰে বাবে আহি গ'ল ইম্পৰ্টেণ্ট আপডেট। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, ইন দ্য মান্থ অফ জানুৱাৰী ন' অৰুণোদয় এমাউণ্ট উইল বি ক্ৰেডিটেড। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাই। তাৰপিছত 2 নম্বৰত কৈছে, ইন দ্য মান্থ অফ ফেব্ৰুৱাৰী 8000 উইল বি ক্ৰেডিটেড টু এভৰি অৰুণোদয় বেনিফিচিয়াৰিজ একাউণ্ট এনাউন্সড বাই হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ 1250কৈ টকা পোৱা নাই সেইসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে প্ৰদান কৰিব 8000কৈ টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 20 ফেব্ৰুৱাৰীত একেলগে 8000কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ভাৰত চৰকাৰে PM সূৰ্যঘৰ আঁচনিৰ বাবে লগো ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তো PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনাৰ লগো ডিজাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে 1,50,000 টকা পৰ্যন্ত কেছ প্ৰাইজ লাভ কৰিব পাৰিব। তো যিসকলে এইখন আঁচনিৰ লগো ডিজাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেইসকলে mygov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।